নমস্কাৰ, আশা কৰো আপোনালোক সকলো ভালে আছে। আজিৰ ভিডিঅ'টোত এনেকুৱা দুবিধ বিশেষ শাকৰ কিছুমান বিশেষ ঔষধি গুণৰ কথা আপোনালোকক জনাম, যি দুবিধ শাক আমাৰ বাবে নেচাৰেল মাল্টিভিটামিন বা টনিকৰ দৰে, আৰু এই শাক দুবিধে কেইবাটাও বেমাৰ ঔষধৰ দৰে কাম কৰে। তেনেহলে জানো আহক এই শাক দুবিধ কি কি আৰু ইহঁতৰ কি কি বিশেষ ঔষধি গুণ আছে। বিশেষ ঔষধি গুণ থকা প্ৰথমবিধ বন শাক বা বনৌষধিবিধৰ নাম হৈছে বন জালুক। বন জালুক নামটোত দুটা শব্দ আছে, বন আৰু জালুক, অৰ্থাৎ জালুকৰ দৰে নিশ্চয় কিবা বিশেষ ঔষধি গুণ থকাৰ কাৰণে ইয়াৰ নামটো বন জালুক ৰখা হৈছিলে। আৰু বহাগ বিহুত খোৱা 100 এবিধ বন শাকৰ আঞ্জাখনত বন জালুক দিয়াই হয়, কাৰণ ইয়াৰ বহুতো ঔষধি গুণ আছে। আৰু চাইনিজ ট্ৰেডিচনেল মেডিচিনতো হেপাটাইটিছৰ দৰে বিভিন্ন ৰোগৰ চিকিৎসাত বন জালুক ব্যৱহাৰ কৰা হয়। বন জালুকৰ প্ৰথমটো ঔষধি গুণ বা বেনিফিট দেখা যায় মহিলাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত। সন্তান জন্মৰ পিছত প্ৰসূতিসকলৰ গৰ্ভাশয় বা ইউটেৰাছ নৰ্মেল বা স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাত সহায় কৰে বন জালুকে। আৰু বন জালুকে সন্তান জন্মৰ পিছত প্ৰসূতিসকলৰ স্বাস্থ্য ভালে ৰখাটো সহায় কৰে, কিন্তু তেওঁলোকে বন জালুক কিদৰে খোৱা উচিত সেইটো জনাটো দৰকাৰ। মানিমুনি, নৰসিংহ, মাটিকাদুৰি আৰু ভেদাইলতাৰ লগত বন জালুকৰ জালুকীয়া আঞ্জা কৰি খালে প্ৰসূতিসকলৰ গৰ্ভাশয় বা ইউটেৰাছ নৰ্মেল বা স্বাভাৱিক অৱস্থালৈ আহে আৰু প্ৰসূতিসকলৰ স্বাস্থ্য ভালে থাকে। যিসকল মহিলাৰ বগা স্ৰাৱ বা হোৱাইট ডিসচাৰ্জৰ সমস্যা আছে, যিসকল মহিলাৰ মাহেকীয়াৰ সময়ত তলপেটৰ বিষ হয় বা যিসকল মহিলাৰ মাহেকীয়া অনিয়মীয়া হয়, তেওঁলোকৰ কাৰণেও বন জালুক বহুত উপকাৰী। বন জালুকৰ 2 নম্বৰ ঔষধি গুণটো হৈছে যে ই কিছুমান বেমাৰত এণ্টিবায়টিকৰ দৰে কাম কৰে, কাৰণ ইয়াৰ বীজাণুনাশক গুণ আছে, অৰ্থাৎ এণ্টি ইনফেক্টিভ প্ৰপাৰ্টিজ আছে। যিসকল ব্যক্তিৰ টনচিলাইটিছ, ফেৰিনজাইটিছ আদি বেমাৰ আছে, তেওঁলোকে বন জালুকৰ জালুকীয়া আঞ্জা খালে যথেষ্ট উপকৃত হয়। আৰু যিসকল ব্যক্তিৰ ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন আছে বা পেচাবৰ ইনফেকশ্যন বা সংক্ৰমণ আছে, তেওঁলোকৰ কাৰণেও বন জালুকৰ আঞ্জা উপকাৰী। 3 নম্বৰ বেনিফিট বা উপকাৰিতাটো হৈছে যে ই আমাৰ লিভাৰ ফাংচন ভালে ৰাখে। সেইকাৰণে যিসকলৰ জণ্ডিছ ৰোগ হৈ আছে বা যিসকলৰ ফেটি লিভাৰ আছে, তেওঁলোকে মাজে সময়ে বন জালুকৰ আঞ্জা খাব পাৰে। 4 নম্বৰ বেনিফিট বা উপকাৰিতাটো হৈছে যে ই আমাৰ শৰীৰটোক প্ৰাকৃতিকভাৱে শোধন কৰে বা বডি ডিটক্স কৰে, কাৰণ আমাৰ দেহত জমা হোৱা টক্সিনছ বা অলাগতিয়াল বৰ্জিত পদাৰ্থবোৰ দেহৰ পৰা উলিয়াই দি শৰীৰটোক শোধন কৰে। আৰু সেইকাৰণে একনি, পিম্পলছ বা অন্যান্য ছালৰ সমস্যা থকা ব্যক্তিৰ কাৰণে বন জালুক উপকাৰী, কাৰণ ই হৈছে এটা নেচাৰেল ব্লাড পিউৰিফায়াৰ। 5 নম্বৰ উপকাৰিতাটো হৈছে যে বন জালুক জ্বৰ, কাহ, চৰ্দি, হাঁপানি, ব্ৰংকাইটিছ এই সকলোবিলাক বেমাৰত উপকাৰী, কাৰণ ই ইনফেকশ্যন ৰোধ কৰে, ইমিউনিটি বঢ়ায় আৰু তেজৰ শোধন কৰে। বন জালুকৰ 6 নম্বৰ উপকাৰিতাটো লাভ কৰে সেইসকল ব্যক্তিয়ে যাৰ গাঁঠিৰ বিষ বা আৰ্থ্ৰাইটিছ আছে, কাৰণ বন জালুকৰ এণ্টি ইনফ্লেমেটৰী আৰু বিষনাশক গুণ আছে। যাৰ স্পণ্ডিলাইটিছৰ কাৰণে পিঠিৰ বিষ বা কঁকালৰ বিষ হৈ আছে, যাৰ বাত বিষ আছে বা যিকোনো ধৰণৰ বিষ আছে, তেওঁলোকে বন জালুকৰ জালুকীয়া আঞ্জা খালে নিশ্চয় উপকৃত হ'ব। বন জালুকৰ 7 নম্বৰ বিশেষ ঔষধি গুণটো হৈছে যে ইয়াৰ কেঞ্চাৰ প্ৰতিৰোধী গুণ আছে, অৰ্থাৎ ই হৈছে এটা এণ্টি কেঞ্চাৰ হাৰ্ব। কেঞ্চাৰৰ কাৰণ বহুত আছে, কিন্তু কিছুমান খাদ্য আৰু বনৌষধিয়ে কেঞ্চাৰ ৰোগ প্ৰাকৃতিকভাৱে প্ৰতিৰোধ কৰাত সহায় কৰে। তেনেকুৱা এবিধ উৎকৃষ্ট বনৌষধিয়ে হৈছে বন জালুক। নেচাৰেল মাল্টিভিটামিন বা টনিকৰ দৰে কাম কৰা 2 নম্বৰ বন শাকবিধৰ নাম হৈছে মৰলীয়া শাক। অসমীয়াত এষাৰ কথা আছে, ঘাই শাক মৰলীয়া, আৰু এই কথাষাৰৰ পৰাই মৰলীয়া শাকৰ ঔষধি গুণৰ কথা অনুমান কৰিব পাৰি। অসমৰ বিভিন্ন ঠাইত এই বন শাকবিধক থুথনি শাক, থুনথুনি শাক আদি বিভিন্ন নামেৰে জনা যায়, আৰু ইংৰাজীত চিকউইড, ষ্টাৰউইড আদি বিভিন্ন নামেৰে জনা যায়। মৰলীয়া শাকৰ প্ৰথমটো হেল্থ বেনিফিট বা উৎকৃষ্ট গুণটো হৈছে যে ই আমাৰ ব্ৰেইনৰ কাৰণে এটা নেচাৰেল টনিকৰ দৰে কাম কৰে। মৰলীয়া শাকে স্মৃতিশক্তি, মেধাশক্তি বৃদ্ধি কৰে। মৰলীয়া শাকে টোপনি ভাল কৰে। সেইকাৰণে শিশুসকলক মৰলীয়া শাকৰ আঞ্জা খোৱালে সিহঁতৰ স্মৃতিশক্তি আৰু মেধাশক্তি বৃদ্ধি হয়। স্নায়ু দুৰ্বলতা বা নাৰ্ভ উইকনেছ, পেৰালাইচিছ বা পক্ষাঘাত, মৃগী ৰোগ বা এপিলেপছিত ভোগা ব্যক্তিৰ কাৰণে মৰলীয়া শাক হৈছে উত্তম পথ্য, কাৰণ মৰলীয়া শাকে ব্ৰেইনৰ ফাংচন ভাল কৰে, ব্ৰেইন টনিক হিচাপে কাম কৰে, আৰু নিউৰ' ট্ৰান্সমিটাৰ বা নিউৰ' কেমিকেলবিলাকো বেলেঞ্চ কৰি ৰাখে। গাঁঠিৰ বিষ বা আৰ্থ্ৰাইটিছ, বাত বিষ, স্পণ্ডিলাইটিছ আদি বেমাৰবিলাকত মৰলীয়া শাকে ঔষধৰ দৰে কাম কৰে, কাৰণ ইয়াৰ এণ্টি ইনফ্লেমেটৰী গুণ আছে আৰু বিষনাশক গুণ আছে। শ্বাস প্ৰশ্বাস তন্ত্ৰ বা ৰেছপাইৰেটৰী ছিষ্টেমৰ বিভিন্ন ৰোগ যেনে হাঁপানি, ব্ৰংকাইটিছ, কাহ, চৰ্দি আদি বিভিন্ন ৰোগত মৰলীয়া শাক উপকাৰী। গতিকে এনেকুৱা সমস্যাত ভুগি থকা ব্যক্তিয়ে মৰলীয়া শাক খালে নিশ্চয় উপকৃত হ'ব।
মৰলীয়া শাক কিডনিৰ বাবে উপকাৰী কিন্তু কিয়? মৰলীয়া শাক হৈছে মূত্ৰজনন বা ডায়ুৰেটিক, অৰ্থাৎ ই পেচাব পৰিষ্কাৰ কৰে আৰু কিডনিৰ ফাংচন ভালে ৰাখে। যিসকল ব্যক্তিৰ পেচাবৰ ইনফেকশ্যন বা ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন আছে তেওঁলোকে মৰলীয়া শাক খালে নিশ্চয় উপকৃত হ'ব, কাৰণ ই পেচাব পৰিষ্কাৰ কৰাৰ উপৰিও বেক্টেৰিয়া নাশক বা বীজাণুনাশক ইয়াৰ গুণ আছে। খৰ, খজুৱতি, একজিমা, চৰিয়েচিছ আদি ছালৰ বেমাৰত মৰলীয়া শাক উপকাৰী কিন্তু কিয়? কাৰণ মৰলীয়া শাক হৈছে এটা নেচাৰেল ব্লাড পিউৰিফায়াৰ, অৰ্থাৎ ই তেজৰ শোধন কৰে আৰু মৰলীয়া শাকৰ এণ্টিঅক্সিডেণ্ট প্ৰপাৰ্টিজ আছে আৰু মৰলীয়া শাকৰ বীজাণুনাশক গুণ আছে। মৰলীয়া শাকক এটা নেচাৰেল মাল্টিভিটামিন বা টনিকৰ লগত তুলনা কৰিব পাৰি কিন্তু কিয়? কাৰণ মৰলীয়া শাকত আমাৰ দেহৰ কাৰণে প্ৰয়োজন হোৱা কেইবাটাও প্ৰয়োজনীয় ভিটামিন আছে, বহুতকেইটা খনিজ পদাৰ্থ আছে আৰু এণ্টিঅক্সিডেণ্ট আছে, যিয়ে আমাৰ দেহৰ কেইবাটাও ভিটামিনৰ ডেফিচিয়েঞ্চি বা মিনাৰেলছৰ ডেফিচিয়েঞ্চি দূৰ কৰে। গতিকে ইয়াক এটা নেচাৰেল ছাপ্লিমেণ্ট বুলি ক'ব পাৰি। আমাৰ দেহৰ লসিকা তন্ত্ৰ বা লিম্ফেটিক ছিষ্টেম ষ্ট্ৰং কৰে মৰলীয়া শাকে। সেইকাৰণে টনচিলাইটিছ, ফেৰিঞ্জাইটিছ বা লিম্ফ গ্লেণ্ড বা লসিকা গ্ৰন্থিৰ বিভিন্ন ৰোগত মৰলীয়া শাক হৈছে উত্তম পথ্য। বন জালুক আৰু মৰলীয়া শাক খাওঁতে ল'বলগীয়া সাৱধানতাসমূহ কি কি সকলোৱে জনাটো দৰকাৰ, কাৰণ সকলো বস্তুৱে ভাল আৰু বেয়া দুইটা দিশে আছে। গতিকে উপকাৰিতাৰ লগতে অপকাৰিতাসমূহ জানি লোৱাটো দৰকাৰ। আপোনাৰ যদি গেছৰ সমস্যা আছে বা আপোনাৰ যদি বদহজম বা ইনডাইজেশ্যন হৈছে বা আপোনাৰ যদি IBS বা ইৰিটেবল বাৱেল চিণ্ড্ৰম বা ক্ৰনিক ডিচেণ্ট্ৰিৰ সমস্যা আছে বা আপুনি যদি পেট চলা ৰোগ বা ডিচেণ্ট্ৰি বা ডায়েৰিয়াৰ সমস্যাত ভুগি আছে, তেনেহ'লে তেনে ক্ষেত্ৰত বা তেনেবিলাক ৰোগত পৰাপক্ষত মৰলীয়া শাক বা বন জালুকৰ দৰে শাকবিলাক নেখাব, কাৰণ কেতিয়াবা হয়তো হিতে বিপৰীত হ'ব পাৰে, সমস্যা জটিল হ'ব পাৰে বা বেমাৰবিলাক বাঢ়িব পাৰে। আৰু যিসকল ব্যক্তিৰ কিডনি বিকল হৈছে বা যিসকলৰ তেজত ক্ৰিয়েটিনিনৰ পৰিমাণটো বাঢ়ি গৈছে, কিডনি বিকল হোৱাৰ লক্ষণে দেখা দিছে, তেওঁলোকেও এনেকুৱা ধৰণৰ শাক পৰাপক্ষত খাব নালাগে, কাৰণ কিডনিয়ে সকলো বস্তু ফিল্টাৰ সেই সময়ত কৰিব নোৱাৰা হয়। এনেকুৱা শাক খালে তেওঁলোকৰ সমস্যা হয়তো বাঢ়িব পাৰে বা জটিল হ'ব পাৰে। গতিকে এই সকলোখিনি কথা আপোনালোকক জনালোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, প্লিজ শ্বেয়াৰ কৰিব আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।